নিশা ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল আচ্ছা নেতা হৰেণ ৰাজৱাৰৰ। টিঙালিবাম থানাৰ অন্তৰ্গত কানুবাৰী লুখুৰাখনৰ গাঁৱৰ নিবাসী হৰেণ ৰাজৱাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ছাত্ৰ ঘৰৰ পৰা নিষ্গৃহ অভিমুখে চাইকেলেৰে গৈ থকা অৱস্থাত ৰজালি পথত নাম্বাৰবিহীন ডাম্পাৰৰ প্ৰচণ্ড খুন্দা মৰাত ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাই একালৰ কানুবাৰী উপশাখা গোটৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। প্ৰাপ্ত তথ্য অনুসৰি আজি বিয়লি ৫ বজাত মাটি কঢ়িয়াই নিয়া এখন ডাম্পাৰ প্লেটবিহীন ৰখাই থোৱা ডাম্পাৰে লুখুৰাখন গাঁৱৰ কালিয়া ৰাজৱাৰ পুত্ৰ হৰেণ ৰাজৱাৰক চাইকেলেৰে গৈ থকা অৱস্থাত খুন্দিয়াই থিতাতে নিহত কৰে। মৃত হৰেণ ৰাজৱাক আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে গাড়ী চালকে দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা কৰে যদিও স্থানীয় ৰাইজে খেদি নি গাড়ী আৰু চালকক ধৰিবলৈ সক্ষম হয়। এইফালে ৰাইজে আবদ্ধ কৰি থোৱা চালকক আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ যায়। আজি লুখুৰাখন গাঁৱৰ নিবাসী শ্ৰী হৰেণ ৰাজৰ একালৰ সদৌ চাজনী ছাত্ৰ সন্থাৰ কানু উপশাখাৰ সম্পাদক দায়িত্বত আছিল। তেওঁ এজন সৰ্বৰাহী ব্যক্তি। আজি অবৈধভাৱে বালি কঢ়িয়া মাটি কঢ়িয়া ডাম্পাৰে দৌৰাত্মকত যি হৈ তাৰ পৰা মুখামুখিকৈ তেওঁক আজি দুৰ্ঘটনা পতিত কৰি নিহত কৰে। এনে কাৰ্যবিলাক সৰু ছাত্ৰ সন্থাৰ পৰা আমি গৰিহণা দিছোঁ যে প্ৰশাসনে বৰ নীৰৱতাকৈ বহি থাকি আজি জনসাধাৰণক যি হেতালি খেলিছে তাৰ প্ৰতি আমাক লক্ষ্য ৰাখিবৰ কাৰণে আমি পুনৰবাৰ ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ। অনাগত দিনবিলাকত যদি এনেধৰণে হৈ থাকে ইয়াৰ ব্যৱস্থাৰ কাৰণে আমি সৰু ছাত্ৰ সন্থা হৈ তথা সকলো সাধাৰণ ৰাইজে আমি ৰাজপথত ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰিম। আৰু আমি দাবী জনাইছোঁ প্ৰশাসনৰ যে এই নিৰীহ ব্যক্তিটো নিহত হ'ল তেখেতৰ আত্মীয়ৰ সদগতি কামনা কৰাৰ লগতেই শোকসন্তপ্ত পৰিয়াললৈ আমি সন্তুষ্ট সুপ্ৰবাৰ্তা প্ৰেৰণ কৰিছোঁ। লগতে এই পৰিয়ালটোলৈ ক্ষতি হিচাপে আমি অন্ততঃ 10 লাখ টকা ক্ষতিপূৰণ দিবৰ কাৰণে প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ। আজি যি হৰেণ ৰাজৰ ডাম্পাৰ খুন্দাত মৃত্যু হ'ল সেই মৃত্যুত আমি গৰিহণা যোগাইছোঁ যাতে এই অবৈধ মাটি আৰু বালি যি নেকি অবৈধ খনন সেই খনন বন্ধ কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। লগতে আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক যি হেনো স্কুল কলেজ গৈ থকা অৱস্থাত যিহে ডাম্পাৰৰ তীব্ৰ গতি সেই গতি ৰোধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। অন্যহাতে আমি ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া বাধা প্ৰদান কৰিবলৈ আমি বাধ্য হ'ম। গতিকেলৈ আমি সমূহ ৰাইজৰ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে প্ৰশাসনে এই বিহিত ব্যৱস্থা লয় আৰু যি নাম্বাৰবিহীন ট্ৰাক সেই ট্ৰাকৰ মালিকক জব্দ কৰি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমাৰ ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ।